গ্ৰন্থমেলাত বাইক চুৰৰ টিঘিল গিলনি গ্ৰন্থমেলালৈ কেৱল কিতাপ কিনিবলৈ মানুহে যোৱাই নাই তাতো চুৰো সোমাইছে আৰু চুৰে বৰ্তমানলৈকে যি 28 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে যি গ্ৰন্থমেলা গুৱাহাটীৰ এবাৰ খানাপাৰাত হৈ আছে কিন্তু পাঠকৰ সমান্তৰালকৈ গ্ৰন্থমেলাৰ ভিতৰত ঘূৰি ফুৰিছে গভাইত চুৰ আৰু বৰ্তমানলৈকে 28 তাৰিখৰ পৰা কালিৰ দিনটোলৈকে গুৱাহাটীৰ এই যি খানাপাৰাত হৈ থকা যিখন গ্ৰন্থমেলা তাৰ পৰা কিন্তু 4খনকৈ বাইক চুৰ হৈছে চিন্তা কৰক গুৱাহাটী গ্ৰন্থমেলাৰ যিসকল লোক আহিছিল কিতাপ কিনিবলৈ অহা 4খন বাইক কিন্তু তাৰ পৰা চুৰ হৈছে দুখন ৰয়েল এনফিল্ড কালিৰ দিনটোত আৰু তাৰ পূৰ্বে দুখন বাইক চুৰ হৈছিল গতিকে শুক্ৰবাৰৰ দিনটোত দুখন বাইক চুৰ হয় লগে লগে হোৱাদো লাগে আৰু বখিষ্ট আৰক্ষী যেহেতু বখিষ্ট থানাৰ এলেকাত পৰে তেওঁলোকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কাৰণ এটো কথাৰ কাৰণে কোৱা হৈছে যে যেটো স্থানত সকলোৱে জানে জালুকবাৰী যেটো অঞ্চলত এবাৰ গ্ৰন্থমেলা হৈছে পূৰ্বে সানমাৰীত হৈছিল এবাৰ জালুকবাৰীলৈ স্থানান্তৰ কৰা হ'ল কাৰণ সানমাৰীৰ যেটো অঞ্চলত এবাৰ উৰণ সেতু নিৰ্মাণ হৈ আছে যাৰ বাবে নতুনকৈ খানাপাৰাত দিয়া হৈছে কিন্তু এই খানাপাৰাত এতিয়া হেনচুকু পৰিছে একাংশ বাইক চুৰৰ বা অন্য ধৰণৰ একাংশ কিন্তু চুৰ তাত পিটপিটাই পৰিছে যদি আপুনি তালৈ গৈছে তেন্তে সাৱধান হওক কাৰণ আৰক্ষীৰ চকুৰ সন্মুখেদি আৰক্ষীক চ্যালেঞ্জ কৰি বখিষ্ট আৰক্ষীৰ কোনো ধৰণৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি বখিষ্ট আৰক্ষীক চুৰে নিৰ্বিঘ্নে তাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিৰ পৰা বাইক লৈ গৈছে তাকো 4খনকৈ বাইক কালিৰ দিনটোত দুখন বাইক কালি দুখন ৰয়েল এনফিল্ড চুৰ হৈছে তাৰ পৰা তাৰ পূৰ্বে দুখন বাইক চুৰ হৈছিল এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে কিন্তু বখিষ্ট আৰক্ষীৰ ওচৰত কোনো ধৰণৰ উত্তৰ নাই তেওঁলোকে চুৰ বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আৰু হয়তো তেওঁলোকে চুৰ ধৰি উলিয়াব নোৱাৰে কাৰণ ইয়াৰ পূৰ্বেও বখিষ্ট আৰক্ষী থানাৰ এলেকাত বা এই সমগ্ৰ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চুৰৰ টিহিল গিলনি আছে বখিষ্ট অঞ্চলটোতে আটাইতকৈ বেছি সাগে চেঞ্চুৰী ঘটনা সংঘটিত হয় এক ৰাষ্ট্ৰীয় ঘাইপথ যেটো ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত একাংশ অবৈধ কাৰ্যকলাপ চলি থাকে কিন্তু সকলো দেখিও নিৰ্বিকাৰ এই বখিষ্ট আৰক্ষী কাৰণ এই কথা আমি কোৱা নাই কাৰণ কালি গ্ৰন্থমেলাৰ বাকৰিলৈ যিসকল লোক আহিল নিৰাপত্তাৰ দিকটোক লৈ পেলাই কৈছে যে এখন গ্ৰন্থমেলা হৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু ভাল খবৰ আছে যে কিতাপ বিক্ৰীৰ ক্ষেত্ৰতো এবাৰ অভিলেখ গঢ়িবলৈ গৈ আছে অসম গ্ৰন্থমেলাৰ ফালৰ পৰা কিন্তু তাৰ মাজত চুৰ সোমাইছে আৰু চুৰে একাংশৰ মূৰৰ কামনি সৃষ্টি কৰিছে কালিৰ দিনটোত দুখন ৰয়েল এনফিল্ড বাইক যি চুৰ হৈছিল এখন বাইকৰ নম্বৰ হৈছে S25U9639 বাইকখনৰ গৰাকী হৈছে সুমন দে বখিষ্ট থানাত তেওঁ এজাহাৰ দাখিল কৰিছে কিন্তু এনেকুৱা সুমন দেৰ নিচিনা আৰু 4জনে আৰু 3জনে ইয়াৰ পূৰ্বেও তেওঁলোকে কিন্তু বখিষ্ট থানাত এজাহাৰ দাখিল কৰিছিল চিন্তা কৰক 28 তাৰিখৰ পৰা 11 জানুৱাৰীলৈ যিখন চলিবলগীয়া হৈ আছে আমাৰ গ্ৰন্থমেলা এইখিনি সময়ত এই আজি 4 তাৰিখলৈকে কালিৰ দিনটোলৈকে যদি চাবলৈ যাওঁ কিন্তু 4খন বাইক চুৰ হ'ল আৰু তেওঁলোকে এজাহাৰ দাখিল কৰাৰ পিছতো বখিষ্ট আৰক্ষীয়ে কোনো চুৰ ধৰিব নোৱাৰিলে আটাইতকৈ ডাঙৰ কথা তাত পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰ দিশটোত বখিষ্ট আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে হয়তো তাত বুক ষ্টলসমূহ আছে অন্য ধৰণৰ তাত মূল্যৱান সামগ্ৰী আছে সেইসমূহ চুৰ হ'ব পাৰে আৰু যিকেইখন বাইক ইতিমধ্যে লৈ গ'ল তাত চিচিটিভি ফুটেজ আছে নে নাই তেওঁলোকৰ তাত পৰ্যাপ্ত পৰিমাণৰ চিচিটিভি ব্যৱস্থা কৰিছে নে নাই নিৰাপত্তাৰ দিশটোক লৈ যেহেতু এখন গ্ৰন্থমেলা তেওঁলোকে পাতিছে পূৰ্বেই চৰকাৰে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল যে নহয় এবাৰ সানমাৰীত নহয় গ্ৰন্থমেলা খানাপাৰাত হ'ব তেতিয়াহ'লে খানাপাৰাত যেতিয়া হ'ব বুলি পূৰ্বে কোৱা হৈছে বখিষ্ট থানাৰ আন্ডাৰত হ'ব বুলি যেটা কোৱা হৈছে আৰক্ষী প্ৰশাসনে সেই নিৰাপত্তাৰ দিকটোক লৈ কিমানখিনি চিন্তা কৰিছিল সেইটো এটা ওলাই পৰিছে সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে জালুকবাৰী আৰক্ষীৰ যি তেওঁলোকে পানী নখৰকা নিৰাপত্তা ব্যৱস্থা বুলি ক'ব বিচাৰিছিলে প্ৰথমতে যে সকলো ঠিকই হৈ যাব কিন্তু এটা ওলাই পৰিছে গভাইত চুৰে তেওঁলোকৰ সেই প্ৰকৃত নিৰাপত্তাৰ দিকটো উদঙাই পেলালে চকুৰ সন্মুখেদি 4খনকৈ বাইক চুৰ কৰি লৈ গৈছে তাতকে আৰু লাজৰ কথা বখিষ্ট আৰক্ষীৰ বাবে কি থাকিব পাৰে তাকো এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ চুৰৰ সংকুট উলিয়াব পৰা নাই যি বাইক লৈ গ'ল কিন্তু তেওঁলোক তাত নিৰ্বিকাৰ আৰু হয়তো আজিও চুৰ হ'ব কাইলৈও চুৰ হ'ব গতিকে যিসকল লোক এই গ্ৰন্থমেলালৈ আহিব তেওঁলোকে কাৰ ভৰসাত আহিব যদি বখিষ্ট আৰক্ষীয়ে তেওঁলোকক নিৰাপত্তা দিব নোৱাৰে আৰক্ষী প্ৰশাসনে যদি তেওঁলোকক নিৰাপত্তা দিব নোৱাৰে তেন্তে গ্ৰন্থমেলাৰ বাকৰিলৈ মানুহে কিতাপ কিনিবলৈ কেনেকৈ যাব আৰু নিজৰ যিখন বাইক আছে ৰয়েল এনফিল্ড বাইক লৈ গৈছে ভাবক কিমান দামী বাইক লৈ গৈছে এখন বাইক হেৰুৱাৰ পিছত এজন ব্যক্তিৰ বাবে কেনেকুৱা ধৰণৰ এটা সময় পাৰ হৈছে তাৰ মাজত কিন্তু বখিষ্ট আৰক্ষীৰ এটা নিৰ্বিকাৰ ভূমিকা কুম্ভকৰ্ণৰ নিৰ্দাত আছে তেওঁলোকে চকুমুদা কলিৰ ওপৰত আছে তেওঁলোকৰ চকুৰ সন্মুখেদি বাইক লৈ গৈছে ধৰিব পৰা নাই এনেকুৱা নহয় যে বখিষ্ট আৰক্ষী তাত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী জোৱান নাই যথেষ্ট সংখ্যক লোক আছে কিন্তু কৰবাত নহয় কৰবাত তেওঁলোকৰ কৰবাত প্ৰতিৰক্ষী গৈছে তেওঁলোকে পৰা নাই আৰু এতিয়া চিন্তাত পৰিছে গ্ৰন্থপ্ৰেমী ৰাইজ আৰু গ্ৰন্থমেলাৰ যিসকল লোক আছে তেওঁলোকো চিন্তাত পৰিছে কাৰণ
যেহেতু গ্ৰন্থমেলা বাকী হ'ল আৰু যথেষ্ট দিন আছে এই সময়খিনি যদি কিবা কাৰণত গ্ৰন্থমেলালৈ অহা গ্ৰন্থপ্ৰেমী ৰাইজৰ সংখ্যা কমি যায় কাৰণ কমিবই সকলো মানুহে নিজৰ বাইকখন লৈ আহিব পাৰিছে কোনোবা গাড়ীখন বাহন কাইলেতো চাৰিচকীয়া বাহন চুৰ হ'ব পাৰে গতিকেলৈ একাংশ সকলোৱে জানো যে বাইক চুৰিৰ লগত খানাপাৰাৰ এটা লিংক আছে যিসমূহ বাহন মেঘালয়লৈ গুচি যায় হয়তো মেঘালয়লৈ পাৰ কৰি লৈ গৈছে গতিকেলৈ এবাৰ যেহেতু খানাপাৰাত হ'ব বুলি যেহেতু বাইক চুৰ বা এই গাড়ী চুৰৰ দলসমূহে জানে গেংসমূহে জানে আৰু সকলোৱে জানো গুৱাহাটীত বহুত সংখ্যক বাইক চুৰৰ গেং আছে গাড়ী চুৰৰ গেং আছে যিবোৰৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় তেওঁলোকৰ পৰ্যায়ত তেওঁলোকে একেলগে গেঙৰ লগত কাম কৰে বাহনসমূহ তেওঁলোকে একে নিশাৰ ভিতৰতে বহিৰাজ্যলৈ পঠাই দিয়ে বিশেষকৈ শ্বিলঙলৈ পঠাই দিয়ে নাগালেণ্ডলৈ পঠাই দিয়ে হয়তো তেনেকুৱা ধৰণৰ তেওঁলোকে চালান দিছে বাইকসমূহ তালৈ হলনি কৰি পেলাইছে সক্ৰিয় হৈ আছে কিন্তু তাৰ পাছতো কৰবাত নহয় কৰবাত বশিষ্ঠ আৰক্ষীয়ে তেওঁলোকক ধৰিব পৰা নাই এতিয়া এই বাকি থকা দিনকিটাত গ্ৰন্থপ্ৰেমী ৰাইজ গ্ৰন্থমেলালৈ যোৱাৰ আগতে চিন্তাত পৰিছে নিৰাপত্তাৰ দিশটোক লৈ চিন্তাত পৰিছে তেওঁলোকে হয়তো তাত চেইন চুৰৰ টিগিলগিলনি সোমাব পাৰে আজি যেহেতু বাইক চুৰ সোমাইছে কাইলৈ হয়তো তাত চেইন চুৰি ঘটনা সংঘটিত হ'ব কোনোবাই কাৰোবাৰ পকেট মাৰিব গতিকে এনেকুৱাবোৰ ঘটনাৰ কিন্তু নিৰ্মূল কৰাত বশিষ্ঠ আৰক্ষীৰ যথেষ্ট ব্যৰ্থ হৈছে সম্পূৰ্ণ ব্যৰ্থ হৈছে ৰাইজ ক্ষোভিত হৈছে কাৰণ গ্ৰন্থমেলাৰ বাকৰিৰ পৰা 4খনকৈ বাইক লৈ যোৱাটো এটা কিমান ডাঙৰ নিৰাপত্তাৰ ক্ষতি আছে সেইটো পুনৰবাৰ প্ৰমাণ কৰিলে কাৰণ জানো যিসমূহ বাইক পাৰ্কিঙৰ বাবে ব্যৱস্থা কৰে তাত প্ৰশাসনৰ ফালৰ পৰা পাৰ্কিঙৰ ব্যৱস্থা কৰে তাত হোমগাৰ্ড নিয়োজিত হৈ থাকে তাত পাৰ্কিঙৰ বাবে অন্য ধৰণৰ ব্যক্তি থোৱা থাকে কিন্তু এই খানাপাৰাত কিয় তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু কিহৰ বাবে তাত আৰক্ষী প্ৰশাসন নাই সুৰে কেনেকৈ ইমান ভিৰ গ্ৰন্থমেলাত যেনেকুৱা ধৰণৰ ভিৰ থাকে আমি দেখিছোঁ ইয়াৰ পূৰ্বে এইবাৰো আপোনালোকে দেখি আছে যথেষ্ট সংখ্যক আমাৰ সংবাদ মাধ্যমতে দেখি আছে যে গ্ৰন্থপ্ৰেমী ৰাইজে গ্ৰন্থমেলালৈ গৈছে যিটো এটা শুভ লক্ষণ মানুহ কিতাপ কিনিবলৈ গৈছে মানুহ কিতাপ বিক্ৰীত অভিলেখ হৈছে কাৰণ সকলোৱে কেৱল সুৰা বিক্ৰী আমুক বিক্ৰী এনেকুৱা ধৰণৰ ঘটনাত থাকে কিন্তু কিতাপো বিক্ৰী হৈছে এটা এটা শুভ লক্ষণ পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে বহুকেইখন কিতাপে অভিলেখ গঢ়িছে তাতে কিন্তু তেনেকুৱা এক সুন্দৰ পৰিৱেশৰ মাজত একাংশ সুৰে সকলোৱে মূৰৰ কামৰণি সৃষ্টি কৰিছে তাৰ কাৰণটো হৈছে আৰক্ষী নিৰাপত্তা আৰক্ষী কৰবাত নহয় কৰবাত কটি ৰৈ গৈছে তেওঁলোকে নিৰাপত্তা দিব পৰা নাই এটা সাধাৰণ ৰাইজে যিসকল কোনোবা ইউনিভাৰ্চিটি এজন যুৱক হওক বা অন্য স্থানত পঢ়ি থকা এজন যুৱক হওক নিজৰ বাইকখন লৈ গ্ৰন্থমেলালৈ কেনেকৈ যাব যদি গ্ৰন্থমেলাত তেওঁ বাইকখন সুৰক্ষিত নহয় দুঘণ্টা তেওঁ গ্ৰন্থমেলাৰ ভিতৰত গ্ৰন্থমেলাৰ বিপণীসমূহত কেনেকৈ ঘূৰি থাকিব যদি তেওঁ বাইকখন বাহিৰত থাকে আৰু তেওঁ যদি খবৰ পায় যে ইতিমধ্যে ইয়াৰ পৰা 4খন বাইক চুৰ হৈছে গতিকে কোনো ব্যক্তি তালৈ যাবলৈ হঠাৎ খা নকৰিব পাৰে গতিকে সমস্যা আহিব পাৰে গ্ৰন্থমেলাৰ যেহেতু হৈ আছে গ্ৰন্থমেলাখনত পঢ়ুৱৈৰ সংখ্যা কমি যাব পাৰে তালৈ যোৱা মানুহৰ সংখ্যা কমি যাব পাৰে গতিকে বশিষ্ঠ আৰক্ষীয়ে তদন্ত কৰক এই যি দুখন বাইক কালিৰ দিনটোত চুৰ হ'ল এই দুখন বাইকৰ এজন সুমিতে ইতিমধ্যে তেখেতে এজাহাৰ দাখিল কৰিছে এজাহাৰ ভিত্তিত তদন্ত কৰক আপোনালোকৰ যদি প্ৰশাসনৰ সিসিটিভি কেমেৰা বেয়া হৈ আছে তেন্তে আপোনালোকৰ আগতে যেনে ধৰণে কাম কৰে বেলেগৰ দোকানে দোকানে গৈ যেনে ধৰণে সিসিটিভি ফুটেজ আপোনালোকে সংগ্ৰহ কৰে তেনেদৰে সংগ্ৰহ কৰি এটলিষ্ট এই 4খন বাইকৰ সন্ধান উলিয়াত আপোনালোকে চেষ্টা কৰক হাত সাৱটি বহি থাকিলে কিন্তু এই বশিষ্ঠৰ যি খানাপাৰাত যি গ্ৰন্থমেলা হৈছে গ্ৰন্থপ্ৰেমী ৰাইজ চিন্তাত পৰিছে আৰু তেওঁলোক খুবত ফাটি পৰিছে যে তেওঁলোকে কৈছে যে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে খুব জাৰিছে নিৰাপত্তা নাই বাবে কাৰণ হয় ইয়াৰ পূৰ্বে আমি দেখিছোঁ বশিষ্ঠ বেলতলা এই বিভিন্ন অঞ্চলত চেইন চুৰৰ উপদ্ৰৱ আছে বহু এনেকুৱা ধৰণৰ গোচৰ বশিষ্ঠ আৰক্ষী থানাত কিন্তু পৰি আছে কিন্তু তাৰ পাছতো তেওঁলোকে সেইবোৰ গোচৰ নিৰ্মূল কৰিব পৰা নাই যাৰ বাবে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী বশিষ্ঠবাসী ৰাইজ লগতে খানাপাৰাৰ এই গ্ৰন্থপ্ৰেমী ৰাইজসকল যি গ্ৰন্থমেলালৈ যাব বিচাৰে আজিৰ দিনটো যাব বিচাৰিছে কিন্তু কি সাহসত যাব একেদিনাই দুখনকৈ ৰয়েল এনফিল্ড বাইক কালি চুৰ হ'ল তাৰ পূৰ্বে দুখন বাইক চুৰ হৈছিল এজাহাৰ এজনে দাখিল কৰিছে কিন্তু তাৰ পাছতো চুৰ ধৰিব পৰা নাই বশিষ্ঠ আৰক্ষীয়ে এয়া হৈছে গ্ৰন্থমেলাৰ বাকৰিত বাইক চুৰ ওলাইছে যি গ্ৰন্থমেলাৰ বাকৰিলৈ যাব বিচাৰে পৰাপক্ষত নিজৰ বাইকখন নিনিব আপোনালোকে বেলেগ বাছত যাওক বা অন্য ধৰণে যাওক কাৰণ গুৱাহাটী মহানগৰীত বিশেষকৈ এই গ্ৰন্থমেলাৰ বাকৰিত কিন্তু এটা বাইকসমূহ সুৰক্ষিত হৈ থকা নাই এটো মই কোৱা নাই ইতিমধ্যে 28 তাৰিখৰ পৰা কালিৰ দিনটোৰ ভিতৰত 4খনকৈ বাইক কিন্তু গ্ৰন্থমেলাৰ বাকৰিৰ পৰা চুৰ হৈ গৈছে তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই চুৰ ধৰিব পৰা নাই গতিকে বাইক নিউতে সাৱধান হওক 4চকীয়া বাহন নিউতে সাৱধান হওক নিজৰ পকেটত নিয়া পাৰ্চুক লৈ সাৱধান হওক গ্ৰন্থমেলাত টিঘিলগিলাই ফুৰিছে চুৰে বিভিন্ন ধৰণৰ চুৰ থাকিব পাৰে বাইক চুৰ আছে ইতিমধ্যে আমি কৈছোঁ কাইলৈ বাহন চুৰি হ'ব পাৰে আৰু তাৰ পিছত অন্য ধৰণৰ চুৰি সোমাই থাকিব পাৰে কিন্তু সকলো
সংঘটিত হৈছে বশিষ্ঠ আৰক্ষী চকুৰ সন্মুখত নাতিদূৰত আছে বশিষ্ঠ আৰক্ষী থানা কিন্তু এই চুৰৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হৈছে বশিষ্ঠ আৰক্ষী